সকলোকে নমস্কাৰ জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া এটা খুবেই ধুনীয়া প্লেছত গৈ আছোঁ আগে আগে সেই আমাৰ ধুনুজনী মানে ইয়াতে আছে ইয়াতে মোবাইল আছে এটা নতুন মোবাইল লৈছোঁ আৰু এফালে ছাতি আছে এফালে যদি চাই বতৰটো খুবেই বেয়া হৈ আহিছে আৰু নতুন মোবাইলটো আনবক্সিং কৰিবৰ কাৰণে এই ধুনীয়া প্লেছটোত আহিছোঁ আৰু ধুনু আগে আগে ভিডিঅ' বনাই গৈ আৰু নতুন মোবাইলটো ল'লোঁ যিহেতু আপোনালোকে এতিয়াৰ পৰা ভিডিঅ' কোৱালিটিটো আগতকৈ বঢ়িয়া পাব আগতকৈ ভাল ভিডিঅ' কোৱালিটি পাব আৰু নতুন মোবাইলটোৰ দাম কিমান আৰু নতুন মোবাইলটোৰ কি তাৰমানে সুবিধা আছে সেইখিনি আজিৰ এই ভিডিঅ'টোত আপোনালোকক ধুনু ধুনু হ'ব ইয়াতে কৰিম আমি আনবক্সিং আৰু নাযাওঁ এফালে চাওক ইমান ধুনীয়া সেউজীয়া ঘাঁহনি আৰু সেউজীয়া ঘাঁহনিবিলাক ইমান ধুনীয়াকৈ চাওক চাবলৈ ইমান ধুনীয়া লাগিছে আৰু ধুনুৱে মোবাইলটো লৈ এফালে ভিডিঅ' বনাই ঘূৰি আছে চাওক আৰু ফ্ৰেণ্ডছ এইটোৱে চাওক বহুদিনৰ এটা আশা আছিল অলপ ভাল যাতে ভিডিঅ'টো ভাল কোৱালিটিৰ হয় আপোনালোকক ভাল কোৱালিটিৰ দিব পাৰোঁ আৰু বহুদিন পিছত এইটো লৈছোঁ Oppo F25 Pro আৰু এতিয়া আনবক্সিং কৰিম মানে আমাৰ ধুনু মোবাইলটো ওলাই ফেলে এফালে ভিডিঅ' বনাই আছে আৰু এতিয়া মাত্ৰ আপোনালোকক ক'বলৈ বাকী আছে ইয়াৰ দাম কিমান লৈছে আৰু কি সুবিধা আছে কেমেৰা কিমান কেমেৰা কোৱালিটি কিমান সেইবিলাক সকলোবিলাক ভাঙি পাতি কৈ আছোঁ আৰু লগত ধুনু আহিছে ধুনু চা মোবাইলটো দেখুৱাই দিয়াচোন এফালে আগে পিছে সকলোবিলাক ঘূৰাই দেখুৱাই দিয়া আৰু নতুন মোবাইলটো এফালে এনেকৈ ধুনু ভিডিঅ' বনাই আছে আৰু চাও ধুনু পিছৰ ফালে দেখুৱাই দিয়া পিছৰ ফালে এফালে যদি চাই আপোনালোকে ৰবা পিছৰ ফালে যদি চাই এফালে ট্ৰিপল কেমেৰা আছে তাৰপিছত ফ্লেছ লাইট আছে আৰু আগৰ ফালে আৰু মোবাইলটোৰ যদি প্ৰাইচৰ কথা কওঁ আপোনালোকক 26,000 লৈছে আৰু মোবাইলটোৰ ৰেম হৈছে 8GB আৰু ৰম হৈছে 256GB আৰু কেমেৰা ট্ৰিপল কেমেৰাৰ বিষয়ে আপোনালোকক কৈ আছোঁ আৰু ইয়াতেতো একো নাই ইয়াতে চাৰ্জাৰ আছে ধুনু খোলাচোন বাকচটো খোলা কি আছে বাকচটোত দেখুৱাই আছোঁ বাকচটোত মোবাইলটো এইটো হয় এইটো মোবাইলটো আৰু বাকচত ইয়াতে আছে চাৰ্জাৰ এইটো চাৰ্জাৰ আৰু এইটো চাৰ্জাৰৰ এইটো কেবুলটো ডাটা কেবুলটো চাৰ্জাৰৰ পিনটো কেবুলটো ডাটা কেবুলটো চাৰ্জাৰৰ পিনটো কেবুল বুলি ক'ব লাগে 64 আল্ট্ৰা ক্লিয়াৰ ট্ৰিপল কেমেৰা 5000 বেটাৰী আছে ফ্ৰণ্ট কেমেৰাটো হ'ল 32MP Sony সেন্সৰ সেলফি কেমেৰা আৰু ওপৰটো হ'ল 64MP মেইন কেমেৰা তাৰ পিছত আছে 8MP Sony ওয়াইড এংগল কেমেৰা আৰু 2MP আছে মাৰ্কো কেমেৰা আৰু লগতে আছে 4K কোৱালিটিত ভিডিঅ' বনাব পৰা কেপাচিটি আছে এই নতুনকৈ কিনি অনা মোবাইলটোত এতিয়া বলক ইয়াৰে কেমেৰা টেষ্টিং কৰোঁ কথা কওঁ এতিয়া কেমেৰা কোৱালিটিটো আপোনালোকক দেখুৱাই আছোঁ আৰু দীঘলীয়াকৈ কেনেকুৱা লাগে কেমেৰা খুবেই ধুনীয়া হয় কেমেৰাটো আৰু এইকেইটা বেক কেমেৰাৰে উঠোৱা ফটো কেনেকুৱা লাগিছে চাওক আৰু এইফালে যদি চাই এইকেইটা হ'ল সেলফি কেমেৰাৰে উঠোৱা ফটো আৰু এইফালে যদি চাই আপোনালোকে এতিয়া ভিডিঅ' মোডত আছে আৰু ভিডিঅ' মোডত যদি চাই এইফালে 1000p তাত সেট কৰা আছে আৰু ইয়াতে যদি টিপি দিওঁ মই ইয়াতে টিপি দিয়াৰ লগে ইয়াতে 4K কোৱালিটিটো আহি যাব ইয়াতে টিপি 4K কোৱালিটিটো ভিডিঅ' বনাব পৰা যাব ইয়াতে যদি ভিডিঅ' বনাওঁ মই 4K কোৱালিটিত ভিডিঅ' বনাব পাৰিম এনেকৈ বনাওঁ যেনেকৈ ইচ্ছা তেনেকৈ বনাব পাৰিম বেক কেমেৰাৰে ভিডিঅ' বনাই আছোঁ 64MP মেইন কেমেৰা আৰু মেইন কেমেৰাৰ লগতেতো দুটা কেমেৰা আছে তাৰ লগত সহযোগী আৰু ভিডিঅ' কোৱালিটিটো কেনেকুৱা পাইছে আপোনালোকে এইফালে চাওক এইফালে এনেকৈ ঘূৰি পাকি ভিডিঅ'টো কেমেৰাটো ঘূৰাই দিছোঁ আৰু এইটো মই ফ্ৰণ্ট কেমেৰাৰে বনাই আছোঁ আৰু ফ্ৰণ্ট কেমেৰাটো খুবেই ধুনীয়া এতিয়া ভিডিঅ' কোৱালিটি যথেষ্ট পৰিষ্কাৰ হৈছে যথেষ্ট ক্লিয়াৰ হৈছে এতিয়াৰ পৰা আপোনালোকে মোৰ ভিডিঅ'ত এনেকুৱা ভিডিঅ' কোৱালিটি পাব আৰু এফালে চাওক ডাবল ভিউ কেমেৰা এতিয়া মই লগাই দিছোঁ আৰু ডাবল ভিউ কেমেৰাৰে ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ এফালে যদি বেক সাইডত চাই বেক সাইডত এফালে বেক কেমেৰাৰে মানে দুটা ভিডিঅ' একেলগে হৈ আছে বেক কেমেৰাৰে বেক সাইডৰ ভিডিঅ'টো হৈ আছে আৰু ফ্ৰণ্টৰ ফালেতো মই নিজে আছোঁ
এতিয়া জুম কৰি চাওক কিমান দূৰলৈকে জুম কৰিব পাৰে সন্মুখত আছে বুদ্ধ ভগৱানৰ মূৰ্তিটো আৰু মই জুম কৰিছোঁ এয়া চাওক কিমান দূৰলৈকে জুম কৰিছোঁ আৰু ইয়াতকৈ যদি আৰু বেছি জুম কৰোঁ তেনেহ'লে পিকচাৰটো ফাটি যাব ধৰক আপুনি কেতিয়াবা বহুত মানুহৰ ভিৰত আছে বা বহুত গাড়ী মটৰ আছে বহুত হাল্লা হৈ আছে সেই সময়ত কোনোবাই আপোনাক ফোন কৰিলে আৰু আপোনাৰ যাতে ভইচটো ক্লিয়াৰভাৱে ফোন কৰোঁতাজনে শুনে তেনেহ'লে সেই চিষ্টেমটো ইয়াতে আছে ছেটিঙত গৈ ইয়াতে সাউণ্ড এণ্ড ভাইব্ৰেশ্যনত ক্লিক কৰিলোঁ আৰু ইয়াতে আহি চাওক এফালে ক্লিয়াৰ ভইচ এইটো অন কৰি থৈ দিলে এইটো মানে এক্সট্ৰা যিবিলাক বাহিৰা শব্দ আছে সেই শব্দবিলাক আপোনাক ফোন কৰোঁতা জনে শুনিবলৈ নাপায় আজিৰ ভিডিঅ'টো ইমানেই আছিল আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় ভাল লাগিছে আৰু মোৰো খুবেই ভাল লাগিছে আজিৰ পৰা আপোনালোকক এটা খুবেই ধুনীয়া ভিডিঅ' কোৱালিটি দিব পাৰিম বুলি আশা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে আছিল সমাপ্ত কৰিলোঁ আপোনালোকৰ মতামত নিশ্চয় নজনোৱাকৈ নাথাকিব ধন্যবাদ